নমস্কাৰ আপোনালোকে নিশ্চয় জানে সমূহ অসমৰ জল জীৱন মিছনৰ আণ্ডাৰত জলমিত্ৰবিলাক আছে প্ৰতিখন গাঁৱত প্ৰতিখন স্কিমত পানী যোগান আঁচনিত আজি আমাৰ অল আসাম PHU অস্থায়ী কৰ্মচাৰী পৰিষদে এটা সজাতি দল প্ৰতিনিধি দল মাননীয় কৈলাশ কাৰ্তি ডাঙৰীয়া জল জীৱন মিছন ডিৰেক্টৰ স্বচ্ছ ভাৰত মিছন ডিৰেক্টৰ তথা পঞ্চায়ত ডিপাৰ্টমেণ্টৰ কমিশনাৰ বাইদেউ কীৰ্তি জলি ডাঙৰীয়ানী আমাৰ লেটাৰ যোগেদি আজি এটা টেবুল মিটিং হৈছে দীর্ঘ আলোচনা হয়েছে জলমিত্রবিলাকৰ বিভিন্ন সমস্যা লৈ আপোনালোকে নিশ্চয় জানে আগতে আমাৰ জলমিত্ৰ সমস্যাবিলাক আছিল হেল্থ বেনিফিট এক্সিডেন্ট বেনিফিট নাছিল আৰু জলমিত্ৰ দৰমহা লৈ আলোচনা আন্দোলন বহুতবাৰ হৈছিল বহুতবাৰ টেবুল মিটিংও হৈছিল সেইখিনি আলোচনাৰ জৰিয়তে চিঠিৰ মাধ্যমে আজি আলোচনাৰ মাধ্যমত বহুখিনি আলোচনা সফল হৈছে বুলি ভাবো আমাৰ কাৰণে এই নদীত এটা বাৰ্জ থাকি পানী যোগান ৰিভাৰ সোর্স বুলি হয় ৰিভাৰ্ছৰ নদীৰ পৰা আমাৰ পানী যোগান আঁচনিত পানীখিনি উঠে বাৰ্জত আমাৰ সেফ সিকিউৰিটিৰ কাৰণে আমাৰ গ্লাছ আৰু কিবা কিবি সেফ সিকিউৰিটিৰ সৰঞ্জাম বরাদ্দ কৰিছে আৰু এক্সিডেন্ট বেনিফিটৰ কাৰণে 5 লাখ টাকা বরাদ্দ মোটামুটি এপ্ৰুভৰ হৈ যাব আৰু 2 দিনৰ ভিতৰত আৰু আমাৰ আগতে বা এতিয়ালৈকে 6500 টাকা আমি জলমিত্ৰৰ কাৰণে দৰমহা পাইছোঁ আমাৰ ইনক্লুড 1000 টাকা কৰি দিছে আৰু আমাৰ এক্সট্ৰা বেনিফিট গাঁৱৰ যিবিলাক কাম আছে মেনেজমেণ্ট ৱেষ্ট SBMৰ আণ্ডাৰত আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিমান কামখিনি আছে আমাৰ জলমিত্ৰৰ এংগেজ কৰি ৰাখিছে আৰু ইনচেণ্টিভবিলাক দিব সঁচাকৈ ভাল লাগিছে মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ PHU মিনিষ্টাৰ জয়ন্ত মল্ল ডাঙৰীয়া এইখিনি চিন্তা কৰাৰ কাৰণে আৰু আমি অল আসাম PHU অস্থায়ী কৰ্মচাৰী পৰিষদে আমি ধন্যবাদ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মহাশয়ক আৰু ধন্যবাদ দিছোঁ আমাৰ PHU ডিপাৰ্টমেণ্ট জয়ন্ত মল্ল ডাঙৰীয়াক আমার এইখিনি দাবি মোটামুটি হয়ে গেল কিন্তু আমার মেইন দাবিখিনি রয়ে গেল আমার লেবার একমতে দরমহা এইটো দাবি আশা রাখিছো আমার এইখিনি 26 আগে আগে আমার দাবিখিনি পূরণ করব আর আমার এংগেজমেন্ট লেটার পরিবর্তে আমার এপয়েন্টমেন্ট দিব বিচাৰিছিল আমি বিচাৰিছো যে এপয়েন্টমেন্ট দিয়ার কারণে আমার এটা এংগেজমেন্ট লেটার দিতে হয়েছে গতিকে আমি আশা রাখো জয়ন্ত মল্ল ডাঙৰীয়া মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ নেতৃত্বত অহা 26 বিধানসভাৰ আগে আগে আমাৰ দাবিখিনি পূরণ কৰিব আজি আমি মিটিংত বহুত ভাল সুফল হৈছে বুলি মই ভাবো আমি আহোম সরকারের শ্রীবৃদ্ধি কামনা কৰিছো আমাৰ আগন্তুক দিনত জলমিত্ৰৰ কাৰণে আমাৰ বাকি দাবিখিনি আমাৰ পূৰণ হ'ব বুলি আশাবাদী যদি আজি আমাৰ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে আমাৰ MD ছাৰ আৰু চিফ ইঞ্জিনিয়াৰ ছাৰ সকলোকে আমি ধন্যবাদ জনাইছোঁ আমাৰ এতিয়ালৈকে হৈ থকা উন্নয়নমূলক কামখিনিৰ বাবে কিন্তু আমি তেখেতলোকৰ লগতে অনুৰোধ ৰাখিব বিচাৰিছোঁ যে আমি সন্থাৰ পিনৰ পৰা বা আমাৰ জলমিত্ৰসকলৰ পিনৰ পৰা যিখিনি আমাৰ মূল দাবী আছিলে তাৰ প্ৰায় দাবীখিনি এতিয়া আমাৰ পূৰা হোৱা নাই আমি মিনিমাম ৱেজৰ কাৰণে আমি আন্দোলনো কৰিছিলোঁ গতিকে সেইটো তেওঁলোকে চকু মেলি চাব বুলি আমি আশা ৰাখিছোঁ আৰু লগতে আমি আজি সুখী তেখেতলোকে আমাক বিভিন্ন বিভাগৰ পৰা জড়িত কৰি আমাক গাঁৱৰ তৃণমূল পৰ্যায়ৰ এজন আমাক বিশেষ ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ গৈ আছে তাৰ বাবে আমি ধন্যবাদ দিছোঁ আমাক শেহতীয়াকৈ আজি এগ্ৰিকালচাৰ বিভাগত কৃষি বিভাগত জড়িত কৰিছে তাত আমাৰ কৃষি বিভাগৰ যি আমাৰ ডিজিটেল ক্ৰপ ছাৰ্ভেত আমাক ব্যৱহাৰ কৰিবলৈ বিচাৰিছে প্ৰশিক্ষণ দি পেলাই গতিকে সেই ক্ষেত্ৰতো আমাক এতিয়া আমাৰ তাতো যথেষ্ট আমাৰ হেৰি হ'ব দৰমহা আমাৰ যোগ হ'ব গতিকে সেইটো ক্ষেত্ৰত আমি অসমৰ জলমিত্ৰসকলক আজি ইয়াৰ পৰা সুখবৰ দিব বিচাৰিছোঁ আমি সঁচাকৈ সুখী আগন্তুক দিনত আৰু আমি তেনেধৰণে আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ আৰু চৰকাৰক আমি ভৱিষ্যতে আমাৰ দিশবিলাক পজিটিভ লাইনত আনি পেলাই আমাক এজন চৰকাৰী বিষয়া হিচাপে বা চৰকাৰী কৰ্মচাৰী হিচাপে আমাক গঢ়ি তুলিবৰ বাবে আমি অনুৰোধ জনাইছোঁ